জোৰ সমদল লৈ গোটেই বৰঘাবাসী ৰাইজ ওলাই আহিছে, কিহৰ কাৰণে ওলাই আহিছে? আমাৰ বৰঘাবাগত এখন নতুনকৈ মদৰ দোকান সংস্থাপিত হৈছে। এই মদৰ দোকানখনে আপোনাৰ লগতে গোটেই অঞ্চল এটা বেয়া কূপ আৰু আপোনাৰ এই মদৰ দোকানখন যিখন হৈছে এই মদৰ দোকানখনৰ বিৰুদ্ধে আপোনাৰ নোহোৱাৰ বাবে আমাৰ বৰঘাবাসী ৰাইজৰ লগতে গোটেই অঞ্চলে লগতে আমাৰ যুৱ জাগৰণ মঞ্চই আমাৰ DC ৰহন কুমাৰ জালৈ এখন আবেদন পঠিয়াইছিল, কিন্তু সেই আবেদনখনৰ কোনো মূল্য তেওঁ নিদিলে আমাক। আমি এটা কথা গম পাইছোঁ যে যিখন আবেদন আমি তেওঁক দিওঁ সেই আবেদনখনে এই মদৰ দোকানীজনৰ ওচৰত আহি পৰে। আমি বিচাৰোঁ যে এটা কথা গম পাব বিচাৰোঁ যে আমি যিটো বস্তু তেওঁক দিছোঁ সেই বস্তুটো এই ব্যক্তিগতভাৱে তেওঁ এজন ব্যক্তি কেনেকৈ পাব পাৰে, আমাৰ প্ৰথম প্ৰশ্ন। আৰু যিখন মদৰ দোকান দিছে সেইখন আমাৰ বৰঘাবাৰ যুৱ শক্তিৰ বাবে এটা অভিশাপ। এই মদৰ দোকানখনে আমাৰ যুৱ প্ৰজন্মক এটা বিপথে লৈ যাই আছে। আমাৰ এই BM নেষ্ট নামৰ যিখন ৰিজৰ্ট হৈছে এই ৰিজৰ্টখনত আমি দেখা পাওঁ ধৰক কলেজীয়া স্কুলৰ বা ছাত্ৰ ছাত্ৰী আহি আপোনাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে ইয়াতে কটেজ দিয়া হয়। এই ক্ষেত্ৰত যিটো তেওঁলোকে কাম কৰি আছে এই কামটোৱে আমাক যুৱ শক্তিক কোনপিনে নি আছে, আমি কোনপিনে গৈ আছোঁ। এই ক্ষেত্ৰত আমি এই কাৰণে এই সমদলটো উলিয়াইছোঁ যে এই মদৰ দোকানখন অতি শীঘ্ৰে বন্ধ হওক, আমাক বিক্ৰী কৰি আমাক কোনো ৰাজহ নালাগে। আমাৰ পৰা আমাৰ যুৱ প্ৰজন্মক বিপদে চালিত কৰি কোনো ধৰণৰ আমাক ৰাজহ নালাগে। আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক এইটো ক্ষেত্ৰৰ পৰা আপোনাক জনাব খুজিছোঁ যে আমাৰ এই বৰঘাবা গাঁৱৰ পৰা আমাৰ এই মদৰ দোকানখন অতি শীঘ্ৰে কেঞ্চেল কৰক, মদৰ দোকানখন অতি শীঘ্ৰে বাতিল কৰক। জিলা উপায়ুক্তৰ বিৰুদ্ধে আপুনি এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে, এই অভিযোগ উত্থাপনত কিমান দূৰ সত্য? অভিযোগ উত্থাপন কৰিছোঁ মোৰ যুৱ জাগৰণ মঞ্চৰ সম্পাদক, এখেতে আপোনাক ভালকৈ বিতংভাৱে জনাব কথাখিনি যে এপ্লিকেশ্যন দিয়া গৈছিলে, সেই এপ্লিকেশ্যনখন দিব যেতিয়া দিছিলোঁ তেওঁলোকে আমি কোনে কোনে স্বাক্ষৰ কৰিছোঁ মদৰ দোকান কি ক্ষেত্ৰত আমি পদক্ষেপ লৈছোঁ তেওঁলোকে গোটেইখিনি গম পায়। আৰু ৰহন কুমাৰ জাই যেতিয়া আমাৰ যুৱ জাগৰণ মঞ্চৰ পৰা যোৱা কৈছিলে, ৰহন কুমাৰ জাই কৈছে আমি ইমিডিয়েট আমি চাইন কৰি পঠাইছোঁ, এতিয়া একো কাম নহয়। এজন জিলা উপায়ুক্তৰ তেনেকুৱা মন্তব্য নেকি? কিমান টকাত বিক্ৰী কৰিছে জিলা উপায়ুক্ত? আমাক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। চব বহাবলৈ হ'লে বিভিন্ন ধৰণৰ NOCৰ প্ৰয়োজন, যেনে পঞ্চায়তৰ আৰু ওচৰৰ মানুহৰ বা ওচৰৰ ৰাইজৰ, যিহেতু এটা গাঁৱলীয়া অঞ্চল, এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? কাৰোবাক সুধিছে নেকি NOC কোনে দিলে কি কথা? এই ক্ষেত্ৰত আমাৰ পৰা সোধা গৈছিলে, পঞ্চায়তৰ পৰা NOC দিয়া নাই বুলি কৈছে। আৰু আমাৰ গাঁৱৰ পৰা কোনো লোকেল পাব্লিক NOC যদি কোনোবাই মনে মনে দিছে আমিতো গম নাপাওঁ, কিন্তু আমাৰ আগত হেৰি কৰি দিয়া নাই বুলি। মই জনামতে এখন ৱাইন শ্বপ হ'বলৈ আপোনাৰ যিকোনো উপাসনা গৃহ বা স্কুল শিক্ষানুষ্ঠানৰ পৰা দূৰত্বত থাকিব লাগিব, কিন্তু তাৰ ওচৰতে নিচেই ওচৰতে আমাৰ শিক্ষানুষ্ঠান লাগি আছে। তাৰ পিছতো কি আপোনাৰ কি ভিত্তিত এই ৱাইন শ্বপখন ইছ্যু কৰিলে আমি গম নাপাওঁ। তাৰমানে শিক্ষানুষ্ঠান সত্ৰ নামঘৰৰ ওচৰতে আছে, ওচৰতে মাজমজিয়াত ৱাইন শ্বপ বহাইছে। হয়, আৰু এটা বস্তু জানো যে 17/3/2022 এছাম এক্সাইজ ৰুল যিটো এক্ট 17/3/2022 পিছত আমাৰ গাঁও এলেকাত কোনো ধৰণৰ ৱাইন শ্বপৰ ব্যৱস্থা নিদিয়া বুলি আমি চৰকাৰৰ পৰা জানো। তাৰ পিছত কেনেকৈ এইখন ৱাইন শ্বপ হ'ব পাৰে সেই প্ৰশ্নটো মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ। বৰঘাবাত আমি কোনো ধৰণৰ সময় দি নিৰ্ধাৰিত সময় দি 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰুম দিয়াটো বিচৰা নাই, যিটো কাৰণত বৰঘাবাত সামাজিক শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। এই অঞ্চলৰ গোটেইখিনি নতুন প্ৰজন্ম বিভিন্ন ক্ষেত্ৰত বেয়া ক্ষেত্ৰত উৎসাহিত হৈছে। এই ৱাইন শ্বপখনৰ কাষতে আমাৰ আছে এটা সত্ৰ আছে, চেংগি সত্ৰ, বৰঘাবা 50 নম্বৰ LP স্কুল আছে, চটলা আঞ্চলিক জাতীয় বিদ্যালয় আছে, শিৱ মন্দিৰ আছে, বৰঘাবা হাইস্কুল আছে। 500 মিটাৰ ভিতৰত নপৰে এইখিনি 500 মিটাৰ ভিতৰত আছে গোটেইখিনি। তেনেস্থলত বৰঘাবাবাসী ৰাইজৰ লগতে চটলা, কমলাবাৰী, মূলাঘাটা, চিনাদি ৰাইজৰ ইমান বিৰোধ সত্ত্বেও কেনেকৈ এই মদৰ দোকানখন পালে, কেনেকৈ এই দুষ্কাৰ্যবিলাক চলাই আছে, NOC কোনে দিলে? বৰঘাবাৰ পৰা কিছুমানে কৈছে যে NOC পাইছে, কিন্তু বৰঘাবাৰ ৰাজহুৱা হিচাপে আমি কোনো ধৰণৰ NOC দিয়া গম নাপাওঁ। পঞ্চায়তৰ পৰা কোনে কি কৰিছে আমি সেই কথা গম নাপাওঁ। পঞ্চায়তে NOC দিব লাগিলে গাঁও সভা দিব লাগে, যদি গাঁও সভাত সেই হয় প্ৰস্তাৱ হয় তেতিয়াহে NOC দিব পাৰে মদৰ কাৰণে, কিন্তু কোনো ধৰণৰ গাঁও সভা এখনত সেই ক্ষেত্ৰত উত্থাপন নোহোৱাকৈ পঞ্চায়তৰ প্ৰেচিডেণ্টে যদি এই NOCখন দিছে, কি অংকত দিছে সেইটো ক্ষেত্ৰত আমাৰ প্ৰশ্ন আছে।
বৰঘপাত বিভিন্ন ঠাইলৈ বিভিন্ন অফিচলৈ আপুনি গৈছে, ক'ত ক'ত গৈছে, কি সঁহাৰি পাইছে? হয়, মই সৰ্থেবাৰী থানাত গৈছিলোঁ। সৰ্থেবাৰী থানাত গৈ দিলোঁ এপ্লিকেশ্যনখন। তেখেতসকলে ক'লে চাম বুলি, আমি যাই চাম। তাত আমি 23/6/2025 তাৰিখে গৈছিলোঁ DC অফিচ। আমি দুজনে গৈছিলোঁ। DC একো ৰেছপন্সে নকৰিলে সেইখিনি ক্ষেত্ৰত। সেইখিনি কথা DC খালি কৈছে কি ৱাইন শ্বপৰ পাৰ্মিশ্যন 2 দিন আগতে হৈ গৈছে, সেইখিনিয়ে কৈছে DC। আমাক একো ৰেছপন্সে নকৰিলে। আপুনি এতিয়া কি বিচাৰিছে? মই এতিয়া বিচাৰিছোঁ কি, আমি সকলোৱে বিচাৰিছোঁ যাতে এইখন যদি ৱাইন শ্বপৰ লাইচেঞ্চখন হৈছে কেঞ্চেল কৰিব লাগে। সেইটোৱে।